আমি বসুধাৰ কইনা পাই গ'লো বহুত ধুনীয়া কইনা আপোনালোকে আগ্ৰহেৰে ৰৈ আছে বসুধাৰ কইনা চাবলৈ আশীৰ্বাদ দিব যেনে সংসাৰখন ভাল মিক্স ভাজি ৰঙালাও তাৰপিছত জিকা এনেকৈ তাৰপিছত এয়া বিলাহী আৰু মাছৰ তৰকাৰী মাছটো এয়া কণী আৰু বেঙেনাৰ সৈতে ভাজা এয়া ভাত আৰু দালি খাবলৈ বহুত ধুনীয়া হৈছে আমাৰ মামাহঁতে বৰ ধুনীয়াকৈ বনাইছে নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি মই মানে এটা বস্তু বনাবলৈ লওঁ মানে আপোনালোকে গম পাইছে মোৰ আগৰ ভিডিঅ'ত দেখিছে মই মানে এটা OTG কিনি আনিছিলোঁ আৰু প্ৰথম মই 2 দিন কেক বনালোঁ আৰু দুইটা কেকেই বহুত ধুনীয়া হৈছে খাবলৈও ধুনীয়া হৈছে আৰু আজি এটা কেক বনাম আকৌ মানে কেকটো আচলতে মই বনাই পেলাই বেলেগলৈ লৈ যাম মানে মোৰ নগাঁও ঘৰলৈ লৈ যাম গতিকে কেকটো বনাবৰ কাৰণে মই কি বস্তু যোগাৰ কৰিছোঁ বা কেনেধৰণে মই কেকটো বনাওঁ আপোনালোকক সকলোখিনি ভিডিঅ' মই দেখাই যাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মানে কি হয় কিছুমান কাম কৰি ভাল পাওঁ কিছুমান বস্তু বনাই ভাল পাওঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল পাওঁ আৰু সেইকাৰণে বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি বস্তু মানে কেনেকৈ দিওঁ কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত দেখাম দেই বলক কেক বনাবলৈ প্ৰথমতে বস্তুকেইটা যোগাৰ কৰি ল'ব লাগিব সেইকাৰণে এয়া মই 2 কাপ চেনি প্ৰথমতে মিক্সিটোত মাৰি ল'ম বুলি ভাবিছোঁ আপোনালোকে বস্তুবোৰ এনেকৈ যোগাৰ কৰি লয়নে মই মাজে মাজে লওঁ মাজে মাজে নলওঁ তাৰপিছত ইয়াৰ ৰিফাইন দিলোঁ 1 কাপ দিছোঁ আৰু অকণমান দি দিম ৰিফাইন বোলে বেছি দিলে বেয়া হেনো মই আকৌ বনাবলৈ শিকিছোঁহে দেই তাৰপিছত যে মিক্সিত মাৰি লৈছিলোঁ চেনিখিনি এতিয়া দি দিলোঁ মানে সেই সৰু কাপটো 2 কাপ দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মিলাই ল'ম এয়া চাওক ধুনীয়াকৈ তেলৰ লগত চেনিখিনি মিলি গৈছে আৰু বিশেষ মিঠা নাই দিয়া আকৌ দেই তাৰপিছত এয়া 1 কাপ দৈ দিম দৈ অৱশ্যে ঘৰৰ নহয় কিনি অনা আৰু এইটো নৰ্মেল দৈ সেয়া দৈ 1 কাপো দি দিলোঁ আৰু দিয়াৰ পিছত এতিয়া আকৌ ভালকৈ ফেটিব লাগিব মানে যিমান বস্তুটো ফেটা যায় সিমানেই হনো ভাল হয় তাৰপিছত এয়া ময়দা আৰু এয়া চালি লৈছোঁ ময়দাও 1 কাপ দিছোঁ আৰু তেনেকৈ আকৌ মিলাই লৈছোঁ মুঠতে আপুনি যিমান মিলাব সিমানে হেনো খাবলৈ ভাল হয় মই কিন্তু অভেনটো আনি মানে কি কৰোঁ কি নকৰোঁ লাগি আছে যে সেইকাৰণে সদায় এটা কেক বনাবলৈ শিকিহে আছোঁ শেষত এয়া অকণমান নিমখো দিছোঁ তাৰপিছত অকণমান ভেনিলা এক্সেঞ্চ দিছোঁ তাৰপিছত অকণমান আকৌ মৌজোলো দিছোঁ আপোনালোকে দিয়েনে বাৰু মানে এয়া চব ইউটিউবত চাই শিকি বনাই আছোঁ খাবলৈ কেনেকুৱা হয় নাজানো তাৰপিছত দিলোঁ এচামুচ বেকিং চ'ডা আৰু নৰ্মেল চ'ডা তাৰপিছত এতিয়া গোটেই মিশ্ৰণটো আকৌ ভালকৈ ফেটিব লাগিব মানে যিমান ফেটা হয় মানে একদম পূৰা মিহলি হৈ যায় তেতিয়া হেনো খাবলৈ ধুনীয়া হয় কেকটো তাৰপিছতে কিচমিচ কেইটামানো দিলোঁ কাজু বাদাম কেইটামানো ওপৰতে এনেই ছটিয়াই দিলোঁ জাষ্ট মানে এটা ট্ৰায়েলহে মাৰিছোঁ দেই কিন্তু বনাই ভাল লাগিছে বাৰু পিছতে কি হয় নাজানো যি নহওক আপোনালোকে এনেকৈ বনাইনে
মই আকৌ এই বস্তুটো বনাই বিৰাট ভাল পাওঁ মানে কেক খাই ভাল পাওঁ যে সেইকাৰণে বনাবলৈ শিকি আছোঁ মুঠতে গোটেই বস্তুখিনি এতিয়া মই দিলোঁ দি পেলাই অকণমান সময় থৈ দিম তাৰপিছতে যে দেখিছে আচলতে কি হয় চিলভাৰৰ বাচন হ'ব লাগে মোৰ আকৌ চিলভাৰৰ বাচন নাই যে সেইকাৰণে ষ্টিলৰ ডাঙৰ বাতি এটাকে আছিলে তাতে আকৌ অকণমান ইয়াতে ৰিফাইন দিলোঁ ৰিফাইন দি ধুনীয়াকৈ এখন আচলতে কিনিবলৈ হেনো পেপাৰ পায় মই কিনা নাই এনেই টিশ্যু এখন আছিলে তাকে পাৰি দি অকণমান ময়দা ছটিয়াই দি এতিয়া গোটেই মিশ্ৰণখিনি বাতিটোৰ ওপৰত ঢালি দিলোঁ ঢালি দি 5 মিনিটৰ আগতে হেনো অভেনটো জ্বলাই ল'ব লাগে মানে হিট এটা দি ল'ব লাগে তাৰপিছত অভেনটো অফ কৰি আকৌ দি দিব লাগে তাৰপিছত এয়া চাওক মই টাইম পূৰা মেনেজ কৰি এয়া মোৰ কেকটো বনাই হৈ গ'ল আৰু এয়া মই কেকটো এতিয়া ৰাতিপুৱা কাটিছোঁ দেই এয়া আমি যাবলৈ এতিয়া ওলালোঁ এয়া ভকতৰ ড্ৰেছ গতিকে ঘৰলৈ যাওঁ মাকৰ ঘৰলৈ আৰু দেখিছে নাই দালি টোপোলা দেখিছে নাই এডৰা দালি টোপোলাকৈ আমি দালি টোপোলা লৈ যাওঁ এতিয়া দেখুৱাই আছোঁ ফাইনেলি এতিয়া আমি গাড়ীত বহিম আৰু আজি ঘৰলৈ যাম বহুত দিনৰ মূৰত ওলাইছোঁ মাৰ ঘৰলৈ সেইকাৰণে মনটো অকণ ভাল লাগি আছে সেইকাৰণে ভাবিলোঁ কেক এটা বনাই লওঁ মানে মাহঁতৰ ঘৰত বাৰ্ষিক সকাম আৰু সেইকাৰণে এয়া দুইটা আমি যাবলৈ ওলাইছোঁ আৰু এয়া চাওকচোন আপোনালোকক আচলতে ৰাস্তাটো এইকাৰণে দেখুৱাইছোঁ ইমান ধুনীয়া লাগিছে নহয় দুইফালে গ্ৰীণ গ্ৰীণ পাহাৰ তাৰ মাজেদি ৰাস্তাটো চাওক না কেনেকুৱা ভাল লাগিছে ঘপককৈ দেখি পেলাই ধুমাধুম ভিডিঅ'টো কৰি ইয়াতে সাঁচি ৰাখিলোঁ ভাল লাগিছেনে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু শেষত এয়া আহি আমি নগাঁও চামগুৰি পাই গ'লোহি আৰু এয়া ঘৰত চাৰিওফালে একদম ৰভা দি থৈছে এয়া ৰাইজসকল আহিলেই দেই এয়া সোমাই গৈছোঁ আৰু সেয়া প্ৰথমতে পাপাই সেয়া কঠ লৈ ৰাইজক বহিবলৈ দিছে মানে এতিয়া পহনীয়া নাম হ'ব এয়া গাঁৱৰ মামাহঁত আহিছে এয়া আচলতে প্ৰায়খিনি আমাৰ পৰিয়ালৰে মানুহ গতিকে এয়া সকলো আহিছে আৰু আমাৰ অকণমানি গোসাঁই ঘৰ চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে এইফালে আকৌ মায়ে এয়া বাট চাই আছে আমি আহিছোঁ নে নাই এতিয়া এতিয়া নামৰ শেষত এতিয়া আকৌ প্ৰসাদ বিতৰণ কৰিব আৰু এয়া দেউৰী মামাহঁতে প্ৰসাদ বিলাই আছে আৰু এই ভিডিঅ'টো মই এইকাৰণেই কৰিলোঁ মানে কেতিয়াবা এই ভিডিঅ'সমূহ চাই পেলাই মনটো ভাল লগাব পাৰি আৰু লগতে ফেচবুকেই হওক বা ইউটিউবতেই হওক ভিডিঅ'টো সাঁচি ৰাখিলোঁ নহয় জানো আৰু এই পৰিৱেশটো সঁচাকৈয়ে অতুলনীয় মানে এনেকৈ ৰাইজৰ মাজত বহি প্ৰসাদ খোৱা দুআষাৰ কথা পতা খুব কমেই পোৱা যায় গতিকে সাঁচি থৈ দিছোঁ আৰু সকলোখিনি বহি খোৱাত ব্যস্ত তাৰ পিছতে আহি গ'ল চিৰা জলপান মিঠাই আৰু গুড় আৰু মোৰ এটাই ভাল লাগিছে বাবাটোৰ প্ৰথম এনেকৈ আমাৰ ঘৰত বিশেষকৈ এনেকৈ ৰাইজৰ লগত বহি পেলাই জলপান খোৱা আৰু সেইকাৰণে সেইটো চেগতে ভিডিঅ'টো কৰি থৈছোঁ কেতিয়াবা দেখুৱাব পাৰিম বাৰু যি নহওক আপোনালোকে চাই পেলাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব বাৰু যি নহওক এয়া শেষত ময়ো বহিলোঁ মানে আমি গৈ পোৱা অকণমান দেৰি হৈছে চিধাই একেবাৰে সকামহে পাইছোঁগৈ আমাৰ ছোৱালীজনীয়ে বোলে খুব কাম কৰিছে সেইকাৰণে বোলে ভিডিঅ'ত উঠাব লাগে সেইকাৰণে উঠাই দিছোঁ বহুত কাম কৰিছে তাই আজি চাহ বিলালে চাহ বনালে আৰু ভুটিয়া ভুটিয়া বিলাইছে বিস্কুট বিলাইছে কাগজ ফালি ফালি বহুত কষ্ট হৈছে তাই
ৰাতিলৈ আকৌ ভোজৰ আয়োজন কৈছিলোঁৱে যিহেতু, বজাৰৰ পৰা এয়া মাছ আনিলে যিহেতু, আৰু মানুহ প্ৰায় 40জনমান হ'ব। সেইকাৰণে এয়া মামাহঁতে আকৌ ৰন্ধা বঢ়াত লাগি গৈছে। 2জন মামা এয়া অৱশ্যে নিজৰেই হয়। তাৰপিছত তেওঁলোকে মাছ বনাইছে, দালি বনাইছে, ভাত বনাইছে, তাৰপিছত পেটু ভাজিছে আৰু এখন চব্জি বনাইছে। মুঠতে বহুত কিবা কিবি বনাইছে। বেচেৰাকেইটা আকৌ গৰমত অকণ কষ্টও হৈছে দেই। বাৰু যি নহওক, কিন্তু বৰ ধুনীয়াকৈ সুন্দৰ ৰান্ধে আৰু সুন্দৰকৈ বনাই কিন্তু আমাক খোৱালে। আৰু বনাই যিহেতু হৈ গ'ল, এতিয়া আমি সকলোৱে খাব পাৰোঁ। এয়া মাছৰ তৰকাৰী, তাৰপিছত ভাত, এয়া পেটু ভাজি, তাৰপিছত এয়া মামাহঁতে এতিয়া বিলোৱাত ব্যস্ত। বেলেগ হাঁহি মাৰিছে আকৌ দেই। যি নহওক, এয়া আমাৰ খানা খাবলৈ হৈ গৈছে, কিন্তু বাহিৰত তামাম বৰষুণ দিছে জানেনে। এই বৰষুণতে তিতি তিতি আহিছে আৰু গতিকে সকলো বহিছে আৰু এইফালে এয়া দেউৰীয়ে বিলোৱাত লাগি গৈছে। মুঠতে এনেকৈ খাই কিন্তু বৰ তৃপ্তি পালোঁ আৰু সকলোকে যে লগ পালোঁ সেইটোও বৰ ভাল লাগিলে। মিক্স ভাজি, ৰঙালাও, তাৰপিছত জিকা এনেকৈ, তাৰপিছত এয়া বিলাহী আৰু মাছৰ তৰকাৰী, মাছটো এয়া কণী আৰু বেঙেনাৰ সৈতে ভাজা, এয়া ভাত আৰু দালি। খাবলৈ বহুত ধুনীয়া হৈছে। আমাৰ মামাহঁতে বৰ ধুনীয়াকৈ বনাইছে। আৰু এনেকৈ আমাৰ বছৰেকীয়া সকাম ভাগ শেষ হ'ল। সকলোৱে দেখা শুনাকৈ এসাঁজ খালোঁ। ৰাতিটো ঘৰত থাকি ৰাতিপুৱা সোনকালে আকৌ আমি গুৱাহাটীলৈ আহিবলগীয়া হ'ল। কিয়নো আমাৰ বসুদা হৈছে বেহাৰবাৰী আউটপোষ্টৰ, তেখেতৰ বিয়া। আমি বসুদাৰ কইনা পাই গ'লোঁ। বহুত ধুনীয়া কইনা। আপোনালোকে আগ্ৰহেৰে ৰৈ আছে বসুদাৰ কইনা চাবলৈ। আশীৰ্বাদ দিব যেনে সংসাৰখন ভাল হয়। ফাইনেলি আজি আমাৰ বসুদাৰ বিয়াখন হ'বলৈ গৈ আছে। আপোনালোকেতো বেহাৰবাৰী চায়ে আছে আৰু আপোনালোকে সদায় ভাবেই চাগে এই বসুমতাৰী দাটোৱেনো কেতিয়া ছোৱালী এজনী পাব। আৰু অৱশেষত আমি সেই ছোৱালীজনী বিচাৰি পাই গ'লোঁ। গতিকে আজি এয়া আমাৰ বসুদাৰ বিয়া আৰু সকলোৱে মিলি আমিয়ে পাতিব লাগিব দিয়কচোন বিয়াখন, যিহেতু তেওঁৰ কোনো নাই। গতিকে আমি এয়া মনোজ দা আছে, লগতে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু বাকী আমাৰ গোটেই আৰ্টিষ্টসকল, আমি সকলোৱে মিলি আজি বসুদাৰ বিয়াখন যেনে তেনে হ'লেও পাতিমেই। সেইকাৰণে মই লৰালৰিকৈ ঘৰৰ পৰা গুচি আহিলোঁ। আৰু এয়া আমি তৰামাই আৰু ময়ে দৰা ধৰি এয়া লৈ গৈ আছোঁ। আৰু এতিয়া ইয়াতে আমি কইনা বিচাৰি যিহেতু পালোঁ, কইনা আনিবৰ কাৰণে আমি সকলো বেহাৰবাৰী পৰিয়াল ওলাই গৈছোঁ। আপোনালোকে চাগে ভাবিছে যে বসুমতাৰী দা কইনানো ক'ত, বা কইনা কোনে দিছে, বা কোনখন গাঁৱত বা কোনখন জিলাত। হয়, আমিও কিন্তু বহুত বিচাৰিলোঁ আৰু অৱশেষত এই কইনাজনী আমি পাই গ'লোঁ। আমি বসুদাৰ কইনা পাই গ'লোঁ। বহুত ধুনীয়া কইনা। আপোনালোকে আগ্ৰহেৰে ৰৈ আছে বসুদাৰ কইনা চাবলৈ। আশীৰ্বাদ দিব যেনে সংসাৰখন ভাল হয়। Rolling. Rolling. Action. Isso aqui, ó.
ঘৰটো মাৰি শেষ কৰিব উলিকা দিব দেই হয় আপোনালোকে ঠিকেই ধৰিছে মানে অৱশেষত পাহাৰে ভৈয়ামে বিচাৰিও আমি বসুদালে এজনীও কইনা নাপালোঁ অৱশেষত গৈ আমি বসুদাৰ বিয়াখন এজোপা কলগছৰ লগতে পাতি সম্পূৰ্ণ কৰিলোঁ আৰু বৰ ধুনীয়া এখন বিয়া পাতি দিলোঁ যাতে তেওঁলোকৰ সংসাৰখন খুব ভাল হয় সুমধুৰ হয় গতিকে এয়া আছিলে আমাৰ আচলতে আজি শ্বুটিঙৰ কিছু দৃশ্য আপোনালোকেতো বেহাৰবাৰী চাই আছে আৰু বেহাৰবাৰীক এনেকৈ মৰম দিয়াৰ বাবে আপোনালোকক নথৈ ধন্যবাদ জনাইছোঁ আৰু এনেকৈয়ে চাই থাকিব সকলোৱে ভাবিছিলে বেহাৰবাৰী বসুদালে ছোৱালী এজনী দিম বুলি কিন্তু আমি বিচাৰিহে নাপালোঁ অৱশেষত এয়া কলগছৰ লগতে যিহেতু হ'ল গতিকে আপোনালোকে আমাৰ লগতে গোটেই বিয়াখন যে উপভোগ কৰিলে বা মোৰ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ যে চালে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ লগতে আজি বসুদাই আমাক কি খোৱালে জানেনে বিয়া বুলি একাপ লাল চাহ আৰু বুন্দিয়া ভুজিয়া এনেকৈ আমি বিয়াখন সম্পূৰ্ণ কৰি আৰু বসুদাৰ কইনাৰ লগত ধুনীয়াকৈ একপি ফটো উঠিলোঁ বাকী আকৌ আহি আছোঁ সোনকালে দেই Hongata